ইংৰাজী আৰ আখৰে আৰম্ভ হোৱা ব্যক্তিসকল কেনেকুৱা হয়, তেওঁলোকৰ ভাল গুণ আৰু বেয়া গুণ কি, স্বভাৱ চৰিত্ৰ কেনেকুৱা হয়, এই সকলোবিলাক জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। ইংৰাজী আৰ আখৰৰ নামৰ গৰাকী জ্যোতিষৰ অনুসৰি সদায় নিজৰ পৃথিৱীত বিলীন হৈ থাকে। এই নামৰ গৰাকীয়ে আনৰ চিন্তা বহুত কম কৰে। আৰ নামৰ গৰাকী নিজৰ ধৱনীতে আনন্দ হৈ থাকিবলৈ ভাল পায়। আৰ নামৰ গৰাকীয়ে আনে কি ক'ব এনে কথাত চিন্তা নকৰে। এওঁলোকে যি সপোন দেখে সেয়া পূৰ্ণ কৰিবলৈ বিচাৰে। এওঁলোকে সহজতে ধন ঘটে আৰু ধনী হ'ব পাৰে, খৰচ কৰাত বহুত পাছত থাকে। আৰ নামৰ গৰাকীয়ে নিজৰ সিদ্ধান্তত অটল থাকে। কোনো পৰিস্থিতিত আনৰ আগত তল পৰিবলৈ পচন্দ নকৰে। এওঁলোক নিজৰ সিদ্ধান্তত আগুৱাই যায় আৰু ব্যৱহাৰিক হোৱাৰ বাবে এওঁলোকৰ সমাজত প্ৰতিষ্ঠা হয়। আৰ নামৰ গৰাকী দেখাত বহুত সুন্দৰ আৰু স্মাৰ্ট হয়। এওঁলোকৰ সুন্দৰতাই আনক আকৰ্ষিত কৰে। আৰ নামৰ গৰাকী সুন্দৰতা পচন্দ কৰা হয়, অৰ্থাৎ এওঁলোকে সুন্দৰ বস্তুক বহুত পচন্দ কৰে। আৰ নামৰ গৰাকী বন্ধুত্বৰ ক্ষেত্ৰত উদাস মনৰ হয়। বন্ধুত্ব অধিক লোকৰ নাথাকে। এই নামৰ গৰাকীয়ে নিজৰ কথা বহুত চিন্তা কৰে। সেইবাবে বহু লোকে আৰ নামৰ গৰাকীক স্বাৰ্থপৰ বুলিও কয়। আৰ নামৰ গৰাকীয়ে জীৱনত বহুত উন্নতি কৰিব পাৰে। এওঁলোকে কোনো কাম কৰিবলৈ ভয় নকৰে। এওঁলোকে নিজৰ কষ্টৰ ফলত সফলতা অৰ্জন কৰে। কাৰ্যক্ষেত্ৰত আৰ নামৰ গৰাকীয়ে নিজৰ এক বেলেগ চিনাকি বনাব পাৰে। এওঁলোকৰ জীৱনত কেতিয়াও পইচাৰ অভাৱ নহয়। আৰ নামৰ গৰাকীয়ে সকলোৰে কথা শুনে, কিন্তু নিজৰ মনৰ কথা মতেহে কাম কৰে। এওঁলোক অলপ জেদী স্বভাৱৰ হয়। আৰ নামৰ গৰাকীয়ে নিজৰ বিষয়ে বহুত চিন্তা কৰে। এওঁলোকৰ সদায়ে নিজৰ চিন্তা থাকে। এওঁলোক বহুত মুকলি বিচাৰৰ হয়। সেইবাবে এওঁলোকে নিজৰ কেৰিয়াৰ তথা বিবাহক লৈ বহুত চিন্তা কৰে। আৰ নামৰ গৰাকী হাঁহিমুখীয়া স্বভাৱৰ হয়, যাৰ বাবে সকলো এওঁলোকৰ প্ৰতি শীঘ্ৰে আকৰ্ষিত হয়। এওঁলোক আনৰ লগত শীঘ্ৰে ফ্ৰেণ্ডলি হৈ যায়। আৰ নামৰ লোকৰ পলে পলে প্ৰেম হয়, কাৰণ এওঁলোকৰ স্বভাৱ চঞ্চল হয়। কিন্তু এই নামৰ গৰাকী যদি কাৰোবাৰ লগত ৰিলেশ্যনত থাকে তেন্তে সেইজনৰ প্ৰতি সেয়া সত্য হয়। আৰ নামৰ গৰাকীয়ে নিজৰ পাৰ্টনাৰক বহুত ভাল পায়। আৰ নামৰ গৰাকী দেখাত বহুত স্মাৰ্ট হয়। এওঁলোকৰ পাৰ্চনেলিটি আনতকৈ বহুত বেলেগ হয়। এই নামৰ গৰাকী নিজৰ সৌন্দৰ্যৰ বাবেও বিখ্যাত হয়। আৰ নামৰ গৰাকী বহুত ৰোমান্টিক হয়। এওঁলোকৰ জীৱনসংগী এওঁলোকৰ দ্বাৰা সদায় সুখত থাকে, কাৰণ এওঁলোকে জীৱনসংগীৰ সকলো কথা শুনে আৰু সেইবাবে এওঁলোকৰ বৈবাহিক জীৱন সুখৰ হয়। আৰ নামৰ লোকৰ খং অলপ ভয়ানক হয়। এবাৰ কাৰোবাক বেয়া পালে সহজতে ক্ষমা নকৰে। এওঁলোকৰ খং সোনকালে উঠে, সেইবাবে এওঁলোকৰ বহু হানি হয়। আৰ নামৰ গৰাকীয়ে আনক সহায় কৰি ভাল পায়। ইয়াৰ লগতে এওঁলোকে আনক পীড়িত কৰে। নিজৰ আশে পাশে থকা লোকক ভাল কৰ্ম কৰিবলৈ সহযোগ প্ৰদান কৰে। সেইবাবে সকলোৱে আৰ নামৰ গৰাকীক পচন্দ কৰে। ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। আপোনাৰ লগত কিমানখিনি মিলিছে আমাক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ধন্যবাদ।